দুজন লোকক আৰু গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক আজি কোৰ্টত প্ৰডিউচ কৰা হৈছে আৰু 14 দিনৰ জিম্মা পুলিচ জিম্মাত লোৱা হৈছে। তেওঁলোকক সোধপোছ কৰি থকা হৈছে। এইটোকে ক'ব বিচাৰিম যে আমি আইনমতে কেছটো ভালদৰে তদন্ত কৰি আছোঁ আৰু আমি কেছটো লজিকেল কনক্লুজনত যিমান সোনকালে পাৰোঁ আমি লৈ যাম। মই সেইটোকে ক'ব বিচাৰিম। SITয়ে যি আইনমতে ব্যৱস্থা আছে আমি সেইমতে যাতে কেছটো তদন্ত হয় আৰু কোনো যাতে খুঁত থাকি নাযায় তাৰ কাৰণে আমি বিশেষ গুৰুত্ব দিছোঁ আৰু কেছটো আমি সঠিকভাৱে তদন্ত কৰি আছোঁ। ধন্যবাদ। দুজন লোকক আৰু গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক আজি কোৰ্টত প্ৰডিউচ কৰা হৈছে আৰু 14 দিনৰ পুলিচ জিম্মাত লোৱা হৈছে। তেওঁলোকক সোধপোছ কৰি থকা হৈছে। এইটোকে ক'ব বিচাৰিম যে আমি আইনমতে কেছটো ভালদৰে তদন্ত কৰি আছোঁ আৰু আমি কেছটো লজিকেল কনক্লুজনত যিমান সোনকালে পাৰোঁ আমি লৈ যাম। মই সেইটোকে ক'ব বিচাৰিম। SITয়ে যি আইনমতে ব্যৱস্থা আছে আমি সেইমতে যাতে কেছটো তদন্ত হয় আৰু কোনো যাতে খুঁত থাকি নাযায় তাৰ কাৰণে আমি বিশেষ গুৰুত্ব দিছোঁ আৰু কেছটো আমি সঠিকভাৱে তদন্ত কৰি আছোঁ। ধন্যবাদ।